পুনৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ নাগালেণ্ডত আত্মসমৰ্পণ সদিয়াৰ জনাৰ্দন গগৈৰ সৈতে সুমু গগৈ নামৰ এগৰাকী কেডাৰো মূল সুতিলৈ উভতি আহিছে। ম্যানমাৰৰ শিবিৰ আক্ৰমণৰ সময়ত পলায়ন কৰিছিল 10 গৰাকী সদস্যই। ইয়াৰে 5 গৰাকী সদস্য ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। আনফালে আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণক লৈ সোণাৰী আৰক্ষীৰ সংবাদমেল। চৰাইদেউৰ টেঙা পুখুৰীৰ পৰাগজ্যোতি চেতিয়া, বৈঠালাংছুৰ দীপজ্যোতি শইকীয়া আৰু তিনিচুকীয়াৰ এণ্টনি মৰাণে দুদিন পূৰ্বে নাগালেণ্ডত আত্মসমৰ্পণ কৰিছিল। পুনৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণৰ খবৰ আহিছে। এবাৰ নাগালেণ্ডত আত্মসমৰ্পণ কৰিছে 2 গৰাকী কেডাৰে। মূল সুতিলৈ উভতি আহিছে 2 গৰাকী কেডাৰ। যোৱাকালি আলফা আইৰ 3জন সদস্য সক্ৰিয় সদস্য কেম্পৰ পৰা আহি গ'ল। আহি তেওঁলোকে ইণ্ডিয়ান বৰ্ডাৰত সোমাল। আছাম ৰাইফলছৰ ওচৰত তেওঁলোকে চেণ্ডাৰ কৰিলে আৰু সন্ধিয়া আমাৰ লগত আহি আমাৰ ওচৰত পাইছেহি। তেওঁলোকক যিহেতুকে 2-3 দিন তেওঁলোকে খোজকাঢ়ি আহি পাৰ হৈ আহিছিলে, তেওঁলোক এতিয়া অলপ তেনেকুৱা পৰিস্থিতিত নাই। আমি তেওঁলোকৰ কথা পাতিম এতিয়া। আজি সন্ধিয়া বা কালি ৰাতিপুৱা আমি তেওঁলোকৰ লগত কথা পাতিম ডিটেইলছ। এজনৰ নাম হ'ল দীপজ্যোতি শইকীয়া উৰ্ফে ভাৰ্গৱ অসম। তেওঁৰ ঘৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। নেক্সট হ'ল এণ্টনি মৰাণ, তেওঁৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰি। 3 নম্বৰ হ'ল পৰাগজ্যোতি চেতিয়া উৰ্ফে কনক অসম, তেওঁৰ ঘৰ টেঙাপুখুৰীৰ ঘৰফলীয়াত। তাৰ ভিতৰত আমাৰ ভাৰ্গৱ অসম আৰু কনক অসম তেওঁলোকে 22 চনত যোগদান কৰিছিলে আৰু এণ্টনি মৰাণে 23 চনত যোগদান কৰিছিলে আলফাত আৰু ইমান দিন তাতে আছিলে ট্ৰেইনিং লৈ। আৰু তেওঁলোকে পৰিস্থিতি সাপেক্ষে ওলাই আহি তেওঁলোকে নিজৰ চাৰেণ্ডাৰ কৰিম বুলি উইচ কৰিলে আৰু আহিলে। এতিয়া আমাৰ ওচৰত আছে। তেওঁলোকৰ লগত আমি কথা পাতিম আৰু গভৰ্ণমেণ্টৰ পলিচি অনুসৰি তেওঁলোকে যিখিনি বেনিফিট পাব লাগে সেইখিনি বেনিফিট তেওঁলোকে পাব। আজি মই সুখী হৈছোঁ। জনাৰ্দন গগৈয়ে আত্মসমৰ্পণ কৰিছে, মনটো খুব ভাল লাগিছে। মই আজি জুলাইত মোৰ ঘৰলৈ সাংবাদিকসকলক মাতি আনি মই পৰেশবাবু মহোদয়ক মই অনুৰোধ কৰিছিলোঁ মোৰ ৰুগীয়া শৰীৰটো চাবৰ কাৰণে, তেওঁ পত্নী পুত্ৰক আদৰি ঘৰ সংসাৰখন ধৰি ৰাখিবৰ কাৰণে পঠিয়াই দিবলৈ মই কাতৰে অনুৰোধ কৰিছিলোঁ। যেনেকৈ অনুৰোধ কৰিছিলোঁ তেনেকৈ তেওঁ পৰেশবাবু মহোদয়ে মোৰ ওচৰলৈ ল'ৰাটোক ঘূৰাই পঠিয়াইছে বুলি মই গম পালোঁ। তেওঁ শিৱসাগৰ তাত সিহঁতৰ ইণ্টেলিজেঞ্চ ব্ৰাঞ্চৰ থানাত উপস্থিত হৈ আছে। মই ভিডিঅ' কলতো দেখিলোঁ। ল'ৰাজনো মোক কৈছে, মা দুখ কৰি নাথাকিবা, মই পামগৈ কেইদিনমানৰ পিছতে ঘৰ বুলি ক'লে। গতিকে খুব ভাল লাগিছে। পৰেশবাবু মহোদয়ক মই অশেষ ধন্যবাদ দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।